ঝুন ঝুন বুকুতে নাচে চোন তুমি তুমি ভাৱনা প্ৰতিটো পল প্ৰতিটো খোজ বাৰে বাৰে কি অনুভূত আবেলিৰে বেলিতি নহিয়ালে তোমাতে দুচকুৰ হাঁহিতি উমলিছে তোমাতে উঠে উঠে এদিনা অ মন বহাগী অ মন বহাগী তাইৰ হেল্থ চেকআপৰ ইছ্যুটো ইমান ডাঙৰ হ'ল নে কস্তুৰী ইও খং কৰিবলগীয়া হ'ল ইও বিচাৰিছিল তাইৰ হেল্থ চেকআপ এটা কৰোৱাটো পৰি কি হৈছে পৰি কি হৈছে তোমাৰ পৰি কি হৈছে এইখন চোৱা এইখন মাৰ মেডিকেল চাৰ্টিফিকেট এতিয়া এইখন দিয়েই তোমাৰ ছুটি মঞ্জুৰ কৰিব লাগিব পঢ়িছোৱা তুমি আপোনাৰ কথা কৈছো মাই এতিয়া আপোনাৰ মালিচ কৰিম মই গম পাইছে নাই এতিয়া আপোনাৰ মালিচ কৰিব লাগিব দিয়ক এই ৰবাচোন কি কৰা মালিচ কৰি দিওঁ তুমি আগতে চাহকাপ খাই লোৱাচোন চাহ খাই আছো দেউতা লওক চাহ মোৰ কাৰণে একদম ছেকেণ্ডৰ কথা হেৰ' পুৰিব হেৰ' ৱা হা ইমান গৰম চাহকাপ তুমি কেনেকৈ খাই দিলা অঙঠা খোৱা মানুহ মই মোৰ একেবাৰে চব হজম হৈ যায় নহয় ৰবাচোন ৰবা কি কৰা পেডিকি মাৰিব লাগিব কি পেডিকি ইংলিছ শব্দ পেডিকিউ মেনিকিউ এইবোৰ শুনা নাই নেকি ভৰি চাফা কৰা ইংলিছ নাম নখৰ তলুৱা ভৰি তলুৱা চব চাফা কৰি দিব লাগিব হ'ব সেইখিনি মই নিজে কৰি ল'ব পাৰিম ৰ'বচোন আজি ল'ৰাটো আছো যেতিয়া ময়ে কৰিম খুৰাম তুমি এৰি দিয়াচোন ফিয়া কৰি দিম নহয় আপোনাৰ ভৰি আপুনি চাই ক'ব লাগিব এইখন মোৰ ভৰি এনে এইখন বেলেগৰ ভৰি এনে আপুনি চাই থাকক এইয়া নীনা নীনা আচ্ছা প্ৰিয়ৰঞ্জন কওক দেউতা এই মুহূৰ্তত যদি আমাৰ ডাঙৰ মায়ে তোক নিবলৈ আহে তই কি কৰিবি যাবি নে নাযাৱ নোৱাৰে নহয় মোৰ ওপৰত বায়ে মাত দিবই নোৱাৰে মোক দেখিলে একেবাৰে বাইদেউ কপি থাকে আপুনি হাঁহিব আহিছে সঁচা কথা কৈছো আকৌ হয় নেকি কি চাই আছে সেইফালে এইফালে চাচোন মই জানিছিলোৱেই আপুনি যেন আহিব সেইকাৰণে মই হাৱাতে পাম দি আছিলো মই জানো নহয় এই ৪-৫ ঘণ্টা তুমি চাগে চবৰে মাত নোহোৱা কৰি দিছা ইমান কথা পাতা খং নকৰিবিচোন এওঁ বৰ ভাল ল'ৰা ক'লে এতিয়া তুমি যোৱা দীপ ৰৈ আছে আপুনি চাওঁচোন মই নেযাবও পাৰোঁ মই নাজানো
সৰুতে মাহীয়ে কৈছে তোৰ কুস্তিত লিখা আছে তোৰ ভূতলৈ ভয় তই অকল নাথাকিবি মই অকল থাকিব নোৱাৰো মই ইয়াতে থাকিম হ'ব মই যাম এতিয়া তুমি যোৱা যাবতো যাম বুলি ক'লো নহয় অঁ আপুনি যায় যদিহে মই যাম অ' মাই আৰু এটা কথা সুধো দেই আপুনি যে মোক চাহ খোৱালে আপুনি চাহপাতত চেনি দিছিলে চেনিত চাহ প্ৰিয় মইতো যাবই ওলাইছিলোঁ আপুনিহে ৰখাই আছিলে এই 4 ঘণ্টা সময় কেনেকৈ যে হাঁহি পাৰ কৰিলোঁ গমেই নাপালোঁ ল'ৰাটো ভাল তাক নেৰিবি ডাঙৰ মা তই যে গৈছিলি কি হ'লনো ডাঙৰমা কি হ'ল গাড়ীখন কাৰ হয় সেইটো ওলাল কিন্তু গাড়ীখন কোনোবাই পৰহিয়ে জ্বলাই পেলালে কি আজি সৰুমাক খেদি নিয়া গাড়ীখনে পৰহিয়ে জ্বলাই দিলে সকলো মেনেজ কৰিছে ময়ো মেনেজ কৰিম কিন্তু কেনেকৈ শিপাৰ পৰা উঘালি পেলাম সঁচা কথা ক'বলৈ গ'লে বহাগী মোতকৈ 100 গুণেই ভাল ছোৱালী মইতো ক'ৰবাত নহয় ক'ৰবাত অলপমান হ'লেও স্বাৰ্থপৰ পৰি মা তাই ঔষধ খালেনে নাখায় বোলে নিজেই বোলে ঠিক হৈ যাব ই খাই দিব লাগিছিল আকৌ এবাৰ যদি হয় তেহে খাব বোলে ঘৰত মছলা অলপ কমাই খাব লাগিব বুজিছ আৰু তই মাংস নানিবি হ'ব মা আচ্ছা শুনা মা তুমি চাহ খাবা নাই নালাগে মই অকণমান ৰেষ্ট লওঁগে দে পৰি পৰি কওকচোন চাহ খাবা একাপ ভাল লাগিব বনাওক মই আহি আছো অ'কে মই বনাইছোঁ হা পৰি পৰি তুমি কিয় নামি আহিলা মই আনিলোহেঁতেন নহয় মা ক'ত আছে মা ৰুমত এবাৰ ডক্টৰৰ ওচৰলৈ যাওঁ নেকি ৰ'বা তোমাৰ চিমটমছখিনিৰ মতে হয় গেষ্ট্ৰাইটিছ নহয় গল ব্লেডাৰ আমি কাইলৈ টেষ্ট কেইটামান কৰাই ল'ম নহয় কি কি হ'ল কোৱা অঁ হয় হয় অঁ হয় হয় যদি এডাল হয় নিগেটিভ আৰু দুডাল What did you say? নীলম প্লিজ মা আপুনি ভিতৰলৈ যাওক এইখন মোৰ ঘৰ হয় মোৰ ঘৰখনত মোক আঁতৰি যাবলৈ ক'ব নালাগে তুমি মই ইয়াত কি কৰিব লাগে সেইটো মই জানো মোক নিশিকাবা তুমি মুঠতে তুমি এই মানুহজনীক একোৱেই নকবা প্ৰত্যেকটো কথাই বেকা মানুহজনী অঁ হয় হয় অঁ হয় হয় যদি এডাল হয় নিগেটিভ আৰু দুডাল What did you say? তুমি কি ক'লা এইমাত্ৰ যি শুনিছে এডাল দেখিছেনে দুটা
No. Hey, tell me. What? ঠিক আছে কাইলৈৰ পৰা স্বৰ্ণালীয়ে চাকৰিত জইন কৰক বছ হৈ গ'ল না 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 কি হৈ গ'ল নহ'ব তুমি আমাক ইমান ডাঙৰ ফাঁকি এটা কিয় দিলা তুমি আমাক ক'ব লাগিব মাৰক মা বুলি নমতা হ হা মই বেয়া কাম কৰিছো নহয় দে মোক বেয়া কামত শাস্তি দে তই শুনা তুমি এনেকে ক'লে চব শেষ হৈ নাযায় কেনেকৈ চব শেষ হৈ যাব পাৰি সেইটো ক হা মোৰ পৰা তই আঁতৰি যাম বুলি কৈছিলি নহয় যা আঁতৰি যা মই অকল থাকিম যা নীলম প্লিজ মা আপুনি ভিতৰলৈ যাওক এইখন মোৰ ঘৰ হয় মোৰ ঘৰখনত মোক আঁতৰি যাবলৈ ক'ব নালাগে তুমি মই ইয়াত কি কৰিব লাগে সেইটো মই জানো মোক নিশিকাবা তুমি মুঠতে তুমি এই মানুহজনীক একোৱেই নক'বা প্ৰত্যেকটো কথাই বেকা মানুহজনী নীলম মাক মোতকৈ বেছিকৈ জানা তুমি মাক খং কৰিলে মাৰোতো খঙে উঠিব আৰে সেইটো কথা মৰমত ক'ব পৰা কথা নেকি হা ডক্টৰৰ ওচৰত কিমান লাজ পাইছো অকল মই জানো আৰে মায়ে ডক্টৰৰ ওচৰলৈ যোৱাই নাই তেওঁৰ পৰাতো মোবাইলত প্ৰেছক্ৰিপশ্যন লৈছে মায়ে তেওঁৰ বোলে হাৰ্টৰ প্ৰব্লেম আছে কিন্তু ডক্টৰজন ভাল আমাক নিজৰ ফেমিলি বুলি ভাবে আৰু ছাৰে মোক কি কৈছে জানা মাৰ কিবা চাগে মানসিক ৰোগ হৈছে কিমান লাজ পাইছো ডক্টৰৰ আগত মই জানো হ'ব দিয়াচোন নীলম মাক দেউতাকেওতো ল'ৰা ছোৱালীৰ বাবে কিমান লাজ পাই হজম কৰি থয় ল'ৰা ছোৱালী কি মাক দেউতাকৰ বাবে লাজ পোৱাবোৰ হজম কৰিব নোৱাৰে আৰে তুমি মাৰ চাইড কিয় লৈ আছে মই বুজি পোৱা নাই লোৱা চাইড মই সঁচাটো কৈছোঁ এতিয়া প্লিজ কুল হোৱা আৰু খং কৰিব নোৱাৰিবা কিন্তু ৰাতিপুৱা আমি ভালকৈ কথা পাতিম হ'বনে মোলৈ একো বনাব নালাগে নাখাওঁ মই আৰে নীলম হে মানে পুলিচক যেতিয়া এনেকৈ মেনেজ কৰিব পাৰে সেইজন মানুহে যিকোনো কাম কৰিব পাৰে যুঁজি ল'ব নালাগেও ডাঙৰ মা আপুনি শুনিছেনে নাই যুঁজাততো যুঁজিমেই মা মোৰ লগত কিবা হোৱা হ'লে মই মনে মনে থাকিলোহেঁতেন কিন্তু ভণ্টি কেনেকৈ মাৰিব খুজি ভাল কাম নকৰিলে পৰি দেউতাকে ভয় দেখোন মোৰো লাগিছে ডাঙৰ মা নিউজত ওলাই গ'লে বেছিকৈ বিপদ হ'ব নেকি একো নহয় মা নিখিল বৰঠাকুৰৰ হাত ভৰি ভাং খাব তই যে কলি আৰু কাহিনী কম তাৰমানে মোৰ কথাবোৰ কৈ দিবি ক'ব লাগিব দেউতা কিন্তু ভণ্টি কেনেকৈ মাৰিব খুজি ভাল কাম নকৰিলে পৰি দেউতাকে ভয় দেখোন মোৰো লাগিছে ডাঙৰ মা মোৰ কিবা এটা হওক মোৰ আপত্তি নাই কিন্তু তোৰ সৰু মাৰ মাজু মাৰ নতুবা মাৰৰ যদি কিবা এটা হয় তেতিয়া কিন্তু মই নিজকে ক্ষমা কৰিব নোৱাৰিম বুজিছ কাৰো একো নহয় দেউতা পৰি দেউতাক কোনো ডিক্টেটৰ নহয় এজন বা দুজন পুলিচ বেয়া হ'ব পাৰে সকলো একেই নহয় মই ব্যৱস্থা কৰি আছো ভণ্টি বা ভণ্টি মোৰ ফোনটো দেচোন লৈ গৈছো ৰ এইটো ল তই ঠিকে আছ নহয় আছো ৰেষ্ট লগ হৈ যা কাক ফোন কৰিছ
ৰিপৰ্টাৰ এজনক। হেল্ল', নমস্কাৰ দাদা, মই ক'লো বহাগী। আপোনালোকৰ প্ৰেছত যে মই খোৱা দিছিলোঁ। থেংক ইউ। আচলতে মোক এটা সহায় লাগিছিল। দাদা, সহায়টো কৰিলে চিৰকৃতজ্ঞ হ'ম। ইয়াৰ আঁৰত আৰু বহুত কাহিনী আছে। আপুনি যদি কয় মই আপোনাৰ চেনেললৈ যাব পাৰোঁ লগ ধৰিবলৈ। হয়, মই জানো NKTV বুলি। হয়, মই গৈ থাকিম। থৈছোঁ, নমস্কাৰ। ডাঙৰ মা, কাক ফোন কৰিলি? ছিনিয়ৰ সাংবাদিক এজনক। খুব ভদ্ৰলোক। তেওঁ SP ছাৰৰ সৈতে ডিৰেক্টলি কথা পাতিম বুলি কৈছে। নিউজত ওলাই গ'লে বেছিকৈ বিপদ হ'ব নেকি? একো নহয় মা। নিখিল বৰঠাকুৰৰ হাত ভৰি ভাং খাব। তই যে কলি আৰু কাহিনী কম, তাৰমানে মোৰ কথাবোৰ কৈ দিবি। ক'ব লাগিব দেউতা। বিষ গছজোপা গুৰিতে উঘালিব লাগিব। যি ভাল দেখ কৰ ডাঙৰ মা, কিন্তু চাবি তোৰ যাতে একো নহয়। মোৰ একো নহয় দেউতা, বিশ্বাস ৰাখা। তোমালোকৰ ডাঙৰ মাৰ ওপৰত বিশ্বাস আছেতো? নিজতকৈও বেছি আছে অ'। অকলে বাহিৰলৈ নোলাবি দেই, প্ৰিয়ক লগত লৈ যাবি।